প্ৰিয় দৰ্শক, এইবেদিন মই আপোনালোকলৈ লৈ আনিছোঁ এটি নতুন কেৰিয়াৰ প্ৰস্পেক্টৰ কথা। আৰু এই চাকৰি নামটো হৈছে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ, চমুকৈ JDO। JDO পদ প্ৰতি বছৰে এডভাৰটাইজমেণ্ট কৰা হয়। APSCয়ে বিভিন্ন সময়ত পদ খালী হোৱাৰ কথা নিজৰ অফিচিয়েল ৱেবছাইটত ঘোষণা কৰে। আৰু এই চাকৰিটোৰ বাবে কি যোগ্যতা লাগিব, কিমান চেলেৰি হয়, কি প্ৰচেছ থাকে চিলেকশ্যন হোৱাৰ, আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ, প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ অধীনত থাকে। প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, চমুকৈ JDO, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ। প্ৰত্যেক বছৰে পদ কিমান খালী হয় আৰু কোন কেটেগৰীৰ কাৰণে কিমান হয় সেইটো সময়তহে গম পাব। পে স্কেল 22,000 টকাৰ পৰা আৰম্ভ কৰি 97,000 হ'ব। লগত গ্ৰেড পে লাভ কৰিব 9,400 টকা। পে বেন হ'ব 3 আৰু অন্যান্য এলাৱেঞ্চেছ পাবই, যেনে HRA, হাউচ ৰেণ্ট এলাৱেঞ্চ, ডিয়াৰনেছ এলাৱেঞ্চ, মেডিকেল, ইনক্ৰিমেণ্ট ইত্যাদি। তো ফাৰ্ষ্ট চেলেৰি আপোনাৰ 40,000 ভিতৰত, নহ'লে তাৰ অলপমান বাঢ়িও যাব পাৰে আৰু পিছলৈতো বাঢ়ি গৈ থাকিব। এতিয়া আহোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ভেলিড থাকিব লাগিব। আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, এডুকেশ্যনেল পাৰপাছৰ কাৰণে যিটো দিয়ে। শিক্ষাগত অৰ্হতা বেচলাৰ্ছ ডিগ্ৰী থাকিলে হ'ল, গ্ৰেজুৱেশ্যন হ'লেই হ'ল। আৰ্টছ, ছায়েন্স নতুবা কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। লগত ষ্টেটিষ্টিক্স, ইকনমিক্স, মেথমেটিক্স, এগ্ৰিকালচাৰেল ইকনমিক্স, ছ'চিয়'লজি, এন্থ্ৰপ'লজি, ছ'চিয়েল এন্থ্ৰপ'লজি, ছ'চিয়েল ৱৰ্ক, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, বিজনেছ মেনেজমেণ্ট, জিঅ'গ্ৰাফী নতুবা কমাৰ্চ এটা বিষয় হিচাপে থাকিলেই হ'ল আৰু আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলত। আৰু যদি আপুনি অনাৰ্ছ লৈ থৈছে তেতিয়াতো ডাইৰেক্ট প্ৰিফাৰেঞ্চ পাব, নাথাকিলেও এপ্লাই কৰিব পাৰিব। খালি এইকেইটা বিষয় পঢ়া হ'ব লাগিব। তাৰ লগত জড়িত সকলো তথ্য আপোনালোকে জমা দিব লাগিব। বয়স 21 পৰা 38 বছৰ বয়সৰ ভিতৰত, কিন্তু ৰেহাই পাব ৰিজাৰ্ভ কেটেগৰী সকলে। PWBD কেটেগৰী সকলেও ৰেহাই পাব। আৰু NOC দিব লাগিব চাকৰি কৰি থকা সকলে, আৰু স্মল ফেমিলি নৰ্মছ মানি চলি এটা ডিক্লেৰেশ্যন দিব লাগিব। যদি মই 25 চনৰ কথা কওঁ, 2025 মাৰ্চ মাহত ওলাইছিলে আৰু লাষ্ট ডেট এপ্ৰিলত আছিলে। তাৰ বাহিৰে এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট https://apscrecruitment.in তাতে গ'লেই হ'ল। আৰু তেওঁলোকে ৰিটেন পৰীক্ষা পাতে। ৰিটেন পৰীক্ষাত GK, আছাম GK আহিব, ৱৰ্ল্ড GK আহিব, কাৰেণ্ট এফেয়াৰ আহিব, আৰু আপোনাৰ বিভিন্ন প্ৰকাৰৰ বস্তু আহে। সেইটো সময়মতে আপোনাক জনাই দিয়া যাব চাগে। তেওঁলোকৰ ৱেবছাইট চেক কৰিলে গম পাই যাব, আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চালেও গম পাই যাব। তাৰপিছত ইণ্টাৰভিউলৈ মাতিব। ইণ্টাৰভিউত আপোনাৰ অৰিজিনেল ডকুমেণ্ট নিব লাগিব, মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান যি আছে, ডিগ্ৰী চাৰ্টিফিকেট, ডিপ্ল'মা ইত্যাদি, কাষ্ট চাৰ্টিফিকেট, BPL যদি হয় সেইটো, আৰু যিবোৰ ডকুমেণ্ট আপুনি মানে ভাবে যে দেখাব পৰা যায় সেইবোৰ আপোনালোকে লৈ যাব লাগিব ডাইৰেক্ট ইণ্টাৰভিউত। পৰীক্ষা জোন শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী আৰু ইয়াৰ আশে পাশে থকা বহুতো ডিষ্ট্ৰিক্ট এটা নিৰ্দিষ্ট জোনত সোমাই যায়। গতিকে এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক এইখিনি কথাই জনাবলৈ চেষ্টা কৰিলোঁ যে APSCৰ দ্বাৰা কণ্ডাক্ট কৰা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হ'বলৈ আপোনালোকে কি যোগ্যতা অৰ্জন কৰি থ'ব লাগে। যোগ্যতাটো একেবাৰে চিম্পল হয়, গম পালে। গ্ৰেজুৱেশ্যন থাকিলে হ'ল, খালি যিকোনো এটা বিষয় পঢ়া হ'ব লাগে, যিটো মই অলৰেডি ক'লোঁ আগত।